নতুনকে মুখপাত্ৰ জাৰ্নেলিষ্ট আৰু মিডিয়া ডিপাৰ্টমেণ্টৰ নতুনকে নিযুক্তি দিছে তাৰ লগতে জিলাসমূহতো নতুনকে নিযুক্তি দিয়া হৈছে গতিকে যিসকলে দায়িত্ব পাইছে আজি বেসিক্যালি এখন চিনাকি হবা আৰু তাত কিছু নিৰ্দেশ দিয়া যাব কেনেধৰণে আমি আগন্তুক দিশত আমি আগবাঢ়িম আৰু অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আহ্বায়কসকল আহিছে আমাৰ সকলো মুখপাত্ৰ আছে এনালিষ্ট আছে আৰু মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰকে আদি কৰি মেম্বাৰসকল সদস্যসকল উপস্থিত আছে আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰাজুজি ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক দীপ্লু শৰ্মা ডাঙৰীয়াকে ধৰি এই সভাত উপস্থিত আছে আৰু আমি এখন আজি ৰোডমেপ তৈয়াৰ কৰিম আহিব লগা 2026 নিৰ্বাচনৰ বৈতৰণি আমি কেনেকৈ পাৰ কৰিম মূলতে এই কথাখিনি কথা বতৰা পাতিবৰ কাৰণে আজি এই সভাখনত আহ্বান কৰা হৈছে 2026 মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান কৰিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত সকলোখিনি কাম কৰিছে আৰু জনসাধাৰণ এইটো ক্ষেত্ৰত সন্তুষ্ট এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ ডেড বডি ৰিচিভ কৰাৰ পৰা আদি কৰি SIT গঠনৰ পৰা আদি কৰি ছিংগাপুৰত ইয়াৰ CID মানুহ পঠোৱা গোটেইখিনি যিমান পাৰে তাৰ লগতে যিখিনি দুখী বুলি সন্দেহ কৰা হৈছে তেওঁলোকক কাৰায়ত্ত কৰি জেলত ভৰাই থোৱা হৈছে আৰু ইমান সুন্দৰ ল এণ্ড অৰ্ডাৰ কিমান মানুহ ওলাই আহিছে 15 লাখ ইয়াত বহুতে নেপালৰ নিচিনাই পৰিৱেশ কৰাৰ প্ৰয়াস কৰিছে এইবিলাকো কিন্তু চাব লাগিব গতিকে ইয়াত অনুৰাগী যথেষ্টখিনি আচল জুবিনৰ প্ৰকৃত অনুৰাগী কিন্তু তাৰ মাজত কিছুমান মানুহ যোন আচলতে অনুৰাগীৰ বেশত তেওঁলোকে কিছুমান ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰাৰ প্ৰয়াস কৰিছিল আমি দেখিছিলোঁ ফেচবুকত যে নেপালৰ নিচিনা কৰি দিব লাগে এনেকুৱা প্ৰয়াস নকৰা নহয় আৰু এইখিনি মানুহ যিখিনি উচ্ছেদিত মানুহ আমি সেইখিনি বুলিয়ে ভাবোঁ অচিনাকি মানুহ গতিকে এনেকুৱা চেলেঞ্জ আছিলে চেলেঞ্জ অতিক্ৰম কৰিছে আৰু মই ভাবোঁ জনসাধাৰণ সন্তুষ্ট আৰু যেতিয়া চাৰ্জশ্বিট দিব আমাৰ দৃঢ় বিশ্বাস এই চাৰ্জশ্বিট দিয়াৰ পিছত সম্পূৰ্ণ ৰূপত জনসাধাৰণে আমাক দুগুণ ভোট দিব ঘটনাটো এনেকুৱা যে কোনোবা কাৰোবাক তেওঁলোকে কিডনেপ কৰিছে সেইটো হ'ব দিব নোৱাৰে আপুনি যিকোনো সংগঠনৰ নামত কোনোবাই কাৰোবাক কিডনেপ কৰিব ডনেশ্যন বলপূৰ্বকভাৱে ল'ব সেই বস্তুটো জানো হ'ব দিব পাৰি কাৰণ মই এজন ৰাজনৈতিক নেতা হোৱাৰ লগতে এগৰাকী ব্যৱসায়ী হয় আৰু বিভিন্ন সময়ত বিভিন্ন ব্যৱসায়ীয়ে এই দলটো বা এই সংগঠনটোৰ বিষয়ে বিভিন্ন উপস্থাপন কৰিছে বিভিন্ন থানাত কেছ আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে দেখিছে যে বিষয়টো এনেধৰণে টেকেল কৰিব লাগে সেনেধৰণে টেকেল কৰিছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।